নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল প্ৰাঞ্জল কিটচেনলৈ স্বাগতম জনাইছোঁ। আজি আন কোনো ধৰণৰ ৰেচিপি ভিডিঅ' দিয়া নহয়, আপোনালোকক ভিডিঅ' এটা দিছিলোঁ মাজতে আইতা দুজনৰ। মই কথা দিছিলোঁ তেখেতসকলৰ ঘৰত যাম বুলি, আইতা দুজনৰ ঘৰত যাম বুলি, কিন্তু মই দুমাহীৰ দিনাই গৈছোঁ। এইটো ভিডিঅ' মই আজি দিব লগা হ'ল, কিন্তু আমাৰ মাঘ বিহুৰ উৰুকাৰ পিছদিনাই মই তেখেতসকলৰ ঘৰত গৈছোঁ আৰু কি লৈ গৈছোঁ বা তেখেতসকলৰ ঘৰত কি কি আমি কৈছোঁ আমাৰ টিমটোৱে, ভিডিঅ'টো চালে সকলোৱে গমেই পাব। এতিয়া আহকচোন, দেৰি নকৰি আমি ভিডিঅ'টো একেলগে। বাকী মই আপোনালোকক এটা কথা কৈছিলোঁ, এঘৰ মানুহতে গৈছিলোঁ বায়েক বইনাক, বিজনেছ নাই, সেই মনে মই তেখেতসকলক যাম বুলি আজি মই ভাবিছোঁ। আজি দুমাহীত মানুহে ভগৱানৰ তাকে যায়, মই আজি এই ভগৱানৰ তাকে যাম। সেইকাৰণে মই প্ৰতিশ্ৰুতি লৈছিলোঁ। আৰু কি কি বস্তু লৈছোঁ আপোনালোকে দেখাই দিওঁ। আমাৰ এই আছে খাট আছে দুখন ন বাবু, খাট আছে দুখন আৰু বস্তু লাগে মই চব আনিছোঁ। তুলি আছে, গাড়ু আছে, বিছনা চাদৰ, মহৰি, এলে ঠাণ্ডাৰ দিনত উৰা এইটো কম্বল, এইবিলাক চব আছে। তাকে লৈ যাম, ঘৰৰ পৰিৱেশটো দেখাম আৰু গোটাই ফিটিং কৰি থৈ আহিম আৰু চাফ চিকুণ কৰি থৈ আহিম। আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰিম। মুকুল সৰু বুলি সকলোৱে জানে, তেওঁ গুৱাহাটীত থাকে আৰু তেওঁ তোমাৰ লগত যিটো ভিডিঅ' দিছিলোঁ আৰু মই বিশেষভাৱে কিছুমান ভিডিঅ' ইয়াৰ পৰাও আপলোড কৰিছোঁ, তেওঁ এনেকুৱা তাৰমানে তোমাক ধন্যবাদ দিছে আৰু ৰাইজৰ মাজত কিছুমান এনেকুৱা মতামত দাঙি ধৰিছে। কি ক'ম আৰু ভাগিন, সেইকাৰণেতো আহিছোঁ, তেখেতক অলপ সহায় কৰি দিওঁ। আৰু তেখেতৰ লগত দেউতাকো আছে, আৰু বেছি ভাল লাগে। দেউতাকো আহিছিল, দেউতা অলপ বয়ো লাগে দিয়কচোন। মোৰ এনাই অৱস্থা আছিল আমাৰ আগত। কি হৈছে এইটো, কি হৈছে নিংনিৰ মাজত ঘূৰি আছে, নিংনি আছে। মানে এটা কথা, আজিকালি আৰু এটা পৰিৱেশ দেখা পাইছোঁ, যেতিয়াৰ পৰা মানে এই সামাজিক মাধ্যমটো যেতিয়াৰ পৰা সক্ৰিয় হৈছে, মানে আমি কিছুমান মানুহ দেখা পাওঁ, এই মানুহক হাত আগবঢ়াই আৰু হাতত মাছ এটা, ডাঙৰ মাছ এটা লৈ পেলাই সামাজিক মাধ্যমক ফটো দিয়াত কৰি যদি মানুহে অলপ সহায় কৰে, তেতিয়া সহায় কৰা ভিডিঅ' কৰে দিলেও আমাৰ আপত্তি নাই বা ভাল পাওঁ। কিন্তু হাতত এটা ডাঙৰ মাছ চিন্তা কৰিলে এই মাছটো দেখা পাই কাৰোবাৰ বেয়াও লাগে, ভয় লাগে। তাৰমানে কেমেৰাত যদি বা ফটোত যদি কোনোবাই ডাঙৰ মাছটো দেখা পায়, তেতিয়া মানুহে মনটো অলপ নষ্ট হৈ যায়। আচলতে সেইকাৰণে ফটোটো এই উৰুকাৰ দিনে মাছটো দিলেই নাই। আজি এখেত ইমান বেছি ডাঙৰ ল'ৰাও নহয়, আমাৰতো এখেতে আজি মাছ এটা কিনি এনেকৈ ভিডিঅ' দিয়াত কৰি আজি এই দুমাহীৰ দিনাই, আজি মাঘৰ বিহুৰ দুমাহীৰ দিনাই আহি কি ধুনীয়া এটা কাম এটা হাতত লৈছে। কি বহুত বহুত ধন্যবাদ। চবেই ওলাই আহিব লাগে দাদা, আৰু লগতে আৰু এটা চবচে ডাঙৰ কথা হৈছে কি, এই দেউতাকক চাওকচোন, ধুনীয়াকৈ ঝাৰু মাৰি আছে ইয়াতে। আৰু মই ভাগিনটোক এইকাৰণে ধন্যবাদ দিছোঁ, তেওঁ গুৱাহাটীৰ পৰাই তোমাৰ ভিডিঅ' চাই যিটো তাৰমানে তেওঁ সাহস দিছে তোমাক আৰু মোক, বহুত ধন্যবাদ তেওঁক জনাইছোঁ। বাকী মিথুনদা, এইটো সৰু ভাইটি, মিথুনৰ সৰু ভাইটি। বাকী মিথুনদাটো আমি ভিডিঅ' চাই যাব ভালেই লাগে খানা। বাকী আপোনালোকে চাব পাৰে, ইয়াতে এখন বিচনা আছিল, ইয়াতে এখন বিচনা আছিল, এইবিলাক আমি চাবা কৰি দিলোঁ। দি আমি এতিয়া আন্ধু চান্ধু গুচাই দিম, দি বিচনা চিচনা সোমাই দিম। আৰু এখন টক্টা আমি অলপ ভাল কৰি দিব লগা হৈছে, যিহেতু থাকা অৱস্থাই নাই। বাকীবিলাক চাফা তাফা কৰি দিব লাগিব। Riku kia ইমান লেতেৰা আছে। এই চাকনি নিংনি এটা পুচি আছে হয়নে, বিচনাত
কি কবি পৰিৱেশ ক'ব ভাষাই নাই হা ভাষাই নাই ক'ব ভাষাই নাই তাকেতো বাকীগিলা চাফা তাফা কৰি আছে আমাৰ আনিছোচোন এয়া আনটো এং কি পৰি যায় আনটো ঐ এতিয়া আপোনাক যে ইয়াতে আমি ঘৰৰ পৰা আনি পেলাই বাহিৰত বহি থলো আপোনাৰ মনটো বেয়া লাগছে নেকি নালাগে দিয়ক অঁ মই বেয়া লাগলি কি হ'ব অঁ উঠিবে লাগলি না নহয় কোনোবা কালি বাকী আপোনাৰ পঢ়িয়াত অঁ বাকী বয়া বস্তুগিলা অঁ পালেং চালেংগিলা অঁ বেলেগ তাতে বাৰীত থৈ আহে ভালেই হৈছে ভাল লাগছি নে আপোনাৰ লাগছি দিয়ক মনটো কেনে লাগছি ভাল লাগছি দিয়ক অঁ ভগৱানে ভাল কৰক দে বাপু ইয়াত ঈশ্বৰে মংগল কৰক বাকী আমাৰ এখন বিচনা সোমাই আছে ইয়াতে নতুন বিচনা বাকী যিটোটা এখন সেই মই কৈ দিয়াই ভাল নেকি আপোনাক আৰু নালাগে লাগে তাৰমানে তথাপিও নহয় মই চলে গেছ টেবুলখন লাগব অঁ গেছ টেবুলখন কাঢ়া মই গেছ টেবুলখন মই আনি দিম বাকীখিনি যোগাৰখিনি আপোনালোকে ভাল পাইছে নে বনাই অঁ পাইছোঁ চাফ চিকুণটো কেনে বেছি কওক অঁ ভাল পাইছোঁ কথা দি কথা ৰাখছো না অঁ মই যি কথা দি গৈছিলো আপোনাক ৰাতি আহি পেলাই সেইটো কথা ৰাখছো নে ৰাখা নাই আপোনাক ৰাখছি ৰাখছি অঁ আমি ভাবিছোঁ বোলে কৈ গেলটো ঠিকে আৰু বা বহুতে এনেকৈ কৈ যায় এনেকৈ নহয় এতিয়া কৰি অহা নাছিল কাৱে নাহে এতিয়া মোকো আপুনি কৈ গেল আৰু নাহে বুলি ভাবিছিলে না ভাবা নাই জানছো বিশ্বাস আছে অঁ অঁ তথাপি গম পাই না বাকী আমাৰ এখন বিচনাও আহি পালাক আমাৰ ধৰিব ধৰিব না আব্বাছ হা আৰামছে ঐ বুঢ়ীটা একোৰে ধৰিছে ন ডাঙৰ ডাঙৰ আছিল না বিচনাৰ কি গাৰু ৱাল লৈছো এটা জুনু পাব আৰু নেকলা হৈ যাব বস্তুবিলাক নাছিল এনে হাতেৰে চাফা কৰি কৰোঁ এডিশ্যন আছে বহুত চেন দিছিলো এখন বিছনাতে আছে এতিয়া আপোনালোকৰ পিছত বুধবাৰে ল'ব তো গাৰু বিচনা চাদৰ আৰু তুলি এৰে লগত আছে কম্বল কম্বল দিছে কম্বল আৰু এখন মহৰি আৰু এখন সৰু সেয়া উৰিব পাৰিব এতিয়া ইয়াতে বাকী এখন যোগাৰ আৰু ইয়াতো চেন যোগাৰ পাব ইয়াতো সেই চব আছে গাৰু আছে মহৰি আছে কম্বল মই দেখি দিওঁ কম্বল এখনতে কম্বল বাকী পুৰণ কম্বল উৰিব নালাগে আপোনালোক গম পাইছে না নতুন চিনাকি কৰি দিছে সেইকাৰণে তেখেতক মই মোৰ পাঞ্জাৱ ক্লুব চেণ্টাৰৰ পৰা ধন্যবাদ জনাইছোঁ আৰু আগলৈ এনেকুৱা মানুহ আপুনি দেখা পায় মোক লগত যোগাযোগ কৰোঁ মই যি পাৰোঁ এই দিব চেষ্টা কৰিম যোগাযোগ কৰিম প্ৰাঞ্জল অঁ মোৰ কিন্তু ভাই খানা বনাই ধৰক 10,000 পালি 2,000 জমা থওঁ 8,000 মই ঘৰৰ কাৰণে লাগি থওঁ সেইটো মোৰ এই 2,000 টকা দি ধৰক 10 খানা খানা মাৰিলোঁ 2,000 টকা 20,000 টকা হ'ল এনকি মই এনকি সহায় কৰি আছোঁ আৰু মানুহো সহায় কৰে মোক ভিডিঅ' চাই পেলাই সেনা বা ইয়াৰে 1,000 টকা এটা বাইদেৱে দিছিল 500 টকা নিৰঞ্জন কলিতা আমাৰ নালপাৰাত এখন দোকান আছে সি 500 টকা দিছে এনকি 1500 টকা মই পাইছোঁ 1500 টকাতো এইগিলা সম্ভৱ নহয় বাকী মোৰ লগত আছে জিতু দা শুনা মোৰ লগত খানা বনাই থাকে জিতু শৰ্মা বুলি আপুনি গমে পায় জিতু মাৰিব সি তেওঁ এখন বিচনাৰ গোটাই যোগাৰ দিছে বিচনা তুলি কম্বল মহৰি বিচনা চাদৰ এখন গাৰু চাৰু তেখেতে দিছে আৰু এখন মই নিজৰ পইচা দি আনিছোঁ বিচনা
চাদৰ যি লাগে আনি আনিছোঁ আৰু কম্বল চম্বল ধৰক এই বাইদেউ এটা 1000 মাত দিছিল আৰু এটা 500 দিছোঁ 1500 সেনেকৈ মিলি কম্বল চম্বল সেনেকৈ আনি দিছোঁ আৰু তেখেতসকলে কৈছে যে গেছ টেবুল এখন লাগে গেছ টেবুল মই ধৰক নেক্সট সপ্তাহত তাকেদিন মোৰ খানা আছে কালিৰ পৰাই মোৰ ধৰক মাঘৰ দিন নাই সেইকাৰণে খানা আছে মই থাকত আহি যাম একদিন কিন্তু একদিনে অফ আছে মোৰ মাঘৰ মাহত সেইকাৰণে আমি খানাটো বনাব লাগিব খানাও বনাই থাকিব লাগিব ৰাইজৰো সেৱা কৰি থাকিব লাগিব সেনেকুৱা কথা বাকী কি পাৰোঁ আপোনাৰ মাজত এনেকুৱা পৰিয়াল পালি মোক যোগাযোগ কৰিব মই আহি যাম ৰাইজৰ পৰা অলপ ল'ম বুজাব প্ৰাঞ্জলক আশীৰ্বাদ আৰু নতুন বছৰত এখেতে যেখানি উপকাৰ কৰিলে এই দুখীয়াখানি মানুহ এইটো খুবেই ভাল কাম হৈছে এনেকুৱা মানুহ যাতে তেখেতে সহায় কৰি থাকিব পাৰে সেইকাৰণে ধন্যবাদ দিলোঁ বাকী এখন যে গাঁওখনৰ নাম কি আছে গড়পাৰ চুবুৰী এনেকুৱা ধৰক অৱস্থাও নাই দিয়কচোন হয়নে নহয় বাকী মই গমেই নাপালোঁ মোৰ ঘৰ হ'ল দত্তৰাত ধৰক 10-12 কিলোমিটাৰমান ডিফাৰেঞ্চ হেমন্ত দা কোৱাৰ কাৰণে সেইকাৰণে আহিলোঁ মই ৰাতি আহিছিলোঁ আপোনাৰ ভাল কাম হৈছে এইটো বাকী এই আচলতে মন্দিৰক যাই লাভ নাই যদি এনেকৈ মনোযোগ যায় লাভ নাই যদি মানুহজনী এনেকৈ থাকে বিপদৰ টাইমত সহায় কৰিব লাগে তাতে মন্দিৰত যাই পেলাই কপাল আফিলে থাকিলে কি হ'ব কি হ'ব একেখন এনেকুৱা মানুহ এনেকুৱা দিলে মানুহ আপোনাৰ থাকে হয়তো ভগৱানে পাই যাব ভগৱানে কোৱা নাই মোক যাতে কপাল আফিলে মৰি থাক মইতো গোটাই বস্তা ভৰাই নামটো সদায় লৈ থাকিব সেইটো কথা নহয় সেইকাৰণে আপোনালোকে ওচৰে পাজৰে যিনকি এনেকুৱা মানুহ আছে মন্দিৰক যাব নালাগে আপুনি সহায় কৰক আপোনালোক মন্দিৰক জহান পাব আৰু আজি মই সুখী কিয় জানেনে এনেকুৱা মানুহ ধৰক আহিলোঁ মই সৌৰ শাহুক সেৱা কৰিব যাব লাগে বা মন্দিৰক যাব লাগে মই কিন্তু মন্দিৰক জনাই মই মোৰ নিজৰ দ্বৈত হৈছে দ্বৈত কান্দিব ধৰিছে সেইকাৰণে কথা নহয় আৰু দ্বৈতই কান্দিব লগা কাম যিহেতু কৰিলোৱেই মই ভৱিষ্যতে এইগিলা কাম কৰি থাকিম সেনেকুৱা কথা বা এইটো দুখৰ চকু পানী নহয় সুখৰো যিহেতু মই দ্বৈত হিচাপে এখন যি আগবাঢ়িব পাৰিছোঁ আপোনালোকৰ ছাপৰ্টত বা মোৰ ছাবস্ক্ৰাইবাৰ বেছি নাই 7,000 হ'লেও যি মই এখন যি কাম কৰিছোঁ আপোনালোকৰ আশীৰ্বাদত আৰু কিজানি আৰু বেছি আৰু কৰি থাকিব পাৰোঁ আপোনালোকৰ মাজত সেইকাৰণে মোক সাহস দি থাকিব বাকী ক'ব লগা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰিলেও কৰিব পাৰে নকৰিলেও নাই মই ক'ব আহি পাৰিম সেনেকুৱা কথা বাকী অলপ যদি আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিয়ে মই আৰু সকাহ পামকৈ এনেকুৱা মানুহ আৰু মই পাম কৰিব লগা কাম বহুত আছে সমৰ গগৈ আহি যদি নলবাৰীত এনেকৈ দিব পাৰে আমাৰ লাজ লগা কথা আমাৰ নলবাৰীতো কিমান ডাঙৰ ডাঙৰ ইউটিউবাৰ আছে কিন্তু তেখেতসকলে কিন্তু পইচাটো সি মেইন কেছ কৰে হয়নে না পইচাটো সি মেইন কেছ কৰে কিন্তু কি মানুহক সহায় কৰিব লাগে সেইটো কথা নাই সমৰ গগৈ আহি আমাৰ নলবাৰীটো দি গৈছে বা সমৰ গগৈ যিবিলাক কাম কৰি আছে ভাল কাম কৰি আছে মই তেখেতক চেলুট দিওঁ এনেকুৱা কাম আমাৰ এটাও কৰিব লাগে নলবাৰী চাইডেও কৰিব লাগে বাকী বহুত ইউটিউবাৰ আছে তেখেতসকলকো কৈছোঁ মই যাতে ভাল ভাল কাম তেখেতসকলে কৰে পইচাৰ লালসত এইবিলাক কৰি থাকি লাভ নাই নিজৰ কথা চিন্তা কৰি লাভ নাই আনৰ কথাও চিন্তা কৰক আৰু থাকিব কেইদিন সেইকাৰণে মানুহৰ মাজত থাকক যিহেতু মানুহ হিচাপে আজি কৰি নকৰোঁ নমস্কাৰ সমূহ অসমবাসী ৰাইজ বহুত ভাল লাগিল এই দুখীয়া পৰিয়ালটোত আহি আজি প্ৰাঞ্জল কিটচেন শৰ্মা সুদূৰ নাৰপাৰা দতৰাগাঁৱৰ পৰাই আমাৰ নলবাৰী জিলাত বহুত ইউটিউবাৰ আছে বহুত জনপ্ৰিয় বহুত পপুলাৰ ইউটিউবাৰ আছে কিন্তু প্ৰাঞ্জল কিটচেন শৰ্মাই আমাৰ বৰশিমলীয়া গাঁৱত যোৱাকালি উৰুকাত 7টাকৈ পৰিয়ালক যিখিনি খাদ্য তেওঁ ৰাইজক দিলা তাৰ কাৰণে অশেষ ধন্যবাদ দিছোঁ আৰু তেওঁ জলপাই আনক যেনকাই আনক তেওঁৰ হাতেদি ৰাইজক দিছিল হয়নে নহয় কিন্তু তাৰ মাজত এটা কথা আছে এনেকুৱাকৈ যদি বাহিৰৰ পৰা আপাৰৰ পৰা যদি কিছুমান ইউটিউবাৰ জনপ্ৰিয় হৈ আছে আৰু আমাৰ প্ৰাঞ্জল শৰ্মাই যদি সেই বিভাগটোত যায় সকলো সমৰ্থন কৰে সকলো আগবাঢ়ি আহি প্ৰাঞ্জল শৰ্মাক যদি উৎসাহিত কৰি এজন জনপ্ৰিয় হিচাপে এনেকুৱাকৈ দিব পৰা মানুহ যদি ওলাই কোনোবাই প্ৰাঞ্জল শৰ্মাই নিশ্চয় সকলো ৰাইজৰ মাজত থাকিব আৰু ৰাইজে প্ৰাঞ্জল শৰ্মাক এটা সুন্দৰ কিছুমান বিপদৰ পৰা সহায় পাব বুলি মোৰ ফালৰ পৰা ধন্যবাদ তাৰমানে কি জানে না মোৰ চেনেলটো হ'ল কিটচেনৰ প্ৰাঞ্জল কিটচেন বুলি আছে মই খানাৰে ভিডিঅ' দিব লাগে মই যিহেতু ৰান্ধনী কাম কৰোঁ তথাপিও মই এনেকুৱা কাম কৰি আছোঁ এই মাজতে কিবা দিছিলোঁ কাৰণে নেকি দুখীয়া সহায় কৰি আছোঁ তথাপিও পাৰা মই চেষ্টা কৰি থাকিম মোৰ সিমান পপুলাৰ হ'বৰ কাৰণে এইবিলাক আমি দি থকা নাই তথাপি যি পাৰোঁ মই কৰি থাকিম আৰু খানাও বনাব লাগিব আৰু দুখীয়াকো সহায় কৰি থাকিব লাগিব খানা বনাই যি পাওঁ তাতে সহায় কৰি থাকিম কথা দিলোঁ আপোনাক আৰু এনেকুৱা আগত কৰি বহুত ভাল লাগিল বাকী কি ক'ব মোক আপুনি
কি বুলি ক'ম এতিয়া তাৰমানে আমি আৰু ভাল কৰিলে কাহানি জেগা সেই ভাল লাগিল। বাকী বিচনা চিচনা গোটাই ইয়াতে আমি ফিটিং কৰি দিলোঁ কম্বল চম্বল খালি ইয়াতে কম্বল এখন খাটা হৈছিল, 2খন কম্বল তুলি আনিছোঁ, তুলিখন বহাই দিছোঁ। ভাল হৈছে এতিয়া যদি আগৰ দৰে কৰি নথয় এতিয়া এতিয়া তেখেতসকল ভাল হ'ব লাগিব। ভাল কৰি গৈ গেছি আৰু এনেকুৱা হ'ল কোনে হেৰি কৰি থাকিব হয় নাই। বাকী চাফ চিকুণটো এখেতসকলৰ কথা, আমিতো দিছোঁ ধৰক এখেতে হেৰি আৰু নোৰোৱে ভাল কৈ দিয়ে, সেইটো এখেতসকলৰ কথা। মই এতিয়া উৰিব আহি দিছোঁ বা বিচনা ঘুমাব আহি দিছোঁ এনে কথা। এখেতসকলে ডিচিপ্লিনটো এখেতকো লাগব, চাফ চিকুণটো এখেতসকলেও লাগব। নিজৰ লাগব খালি এতিয়া আগত কৰি বহুত পৰিৱেশ গিলাখান ভাল হ'ল। এতিয়া বিচনা দেখাই পাইছিল আপোনালোকে কেনে বিচনা আছিল। এতিয়া মই এতিয়া এখন বিচনাতে মই দিলোঁ আৰু বইনাকটো এখন বিচনা। এতিয়া কি ক'ব এতিয়া? ভাল কম দে, ভাল লাগছে না পৰিৱেশটো? ভাল লাগছে দে। আৰু এখন হ'ল পাতলা এখন কম্বল, এখন ঠাণ্ডাৰ দিনত উৰি থাকিব, গম পাইছি না? এখন হাতে উৰি থাকিব। পশ্চাত কৰি ভাল হ'ব এখন, ভাল হ'ব, গম পাইছি না? হ'ব দে, হ'ব দে। পাগু আছে এখন উৰি থাকিব। বাকী ইয়াতে কম্বল এখন দিছোঁ, এখন কম্বল ইয়াতে সোমাই নাথাকো। যিহেতু লেতেৰা হৈছে এখন কম্বল দি চলিব পাৰি, যিহেতু বেছি ঠাণ্ডাও নাই বা এখন গৰম। বাকী মই প্ৰাঞ্জল কিটচেন তৰফৰ পৰা মই আইতাক ধন্যবাদ। ময়ো প্ৰাঞ্জল কিটচেন শৰ্মাক মোৰ তৰফৰ পৰা তেওঁক নৱবৰ্ষ আৰু ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধৰক আজি মই আহি পেলাই দি গ'লো, ধৰক কালি এইগিলা চাফ চিকুণ আজি আপোনালোকে কৰিব লাগিব হয়নে? সেইটো আপোনালোকে এই বস্তুখিনি আপোনালোকে সৎ কামত ব্যৱহাৰ কৰিব, কিয় জানেনে? মোৰ সংগ্ৰাম কৰি দিয়া গৈছে বস্তুখিনি, যাতে বস্তুখিনি কেতিয়াবা আহি পেলাই তেনেকুৱা পুৰি আছে হয়নে? ভাল লাগব। বাকী কি ক'ব মোক? ভাল বুলি কম কি বুলি কম আৰু খাই আহিছোঁ কোনোবা দিনত, ভগৱানে ভালে গালে ৰাখক। খাই আহিছোঁ কোনোবা দিনত আহিছে, ৰাজা কৰি দিছে। আজি বহুত ভাল লাগিল যি নহওক। আৰু এই অনুষ্ঠানটোত এই পৰিয়ালটোত আৰু এই মন্দিৰটোত যে প্ৰাঞ্জল শৰ্মাৰ দেউতাক এই নাৰপাৰা অঞ্চলৰ বতৰা গাঁৱৰ পৰা আহি তেওঁৰ লগত যিখিনি সহযোগ মানুহখিনিৰ লগত কৰি মানে ৰাইজৰ মাজত এইখিনি কাম কৰাৰ কাৰণে মই তেখেতকো বহুত ধন্যবাদ জনাইছোঁ। লগতে মই মোৰ তৰফৰ পৰা তেখেতক ভোগালী বিহুৰ ওলগ জনাইছোঁ, নতুন বছৰ। এতিয়া মই আজি আপোনাক তাতে আহি যিখিনি পাৰিলোঁ যাহাই দি হওক যথাসাধ্যে হওক সাহায্য কৰিলোঁ, চাফ চিকুণ কৰিলোঁ। গতিকে অহা দিনকেইটাত আপুনি যে ঘৰটো পৰিষ্কাৰ পৰিচ্ছন্ন ৰাখে, আপুনি লাগে এটা মানুহ লগাব, তাৰে বিনিময় এটা আমি দিম। ফোন নম্বৰটো ৰাখোঁ, ফোন নম্বৰ দিব, মানুহ এটা লগাব। গতিকে যি পইচা লাগে আমি দিম, কেৱল চাফ চিকুণতাটো আপুনি সুন্দৰকৈ ৰাখব। মাজতে মোৰ ল'ৰা আহিব, আহি আপোনালোকক ফেনাল দিব লাগে ফেনাল দিব, যি দিব লাগে আপোনালোক দিব। যি নহওক আপুনি ভালে কৰি থাকক, এনেকৈ থাকক। আপোনালোকৰ ভাল হওক, দিন ভাল হওক। এতিয়া আমি যাম আন চব থৈছো নহয়। এতিয়া আপোনালোকে থাকক, মই যাম আহি থাকিম, মই খবৰ লৈ থাকিম। বাকী আপোনালোকে ইয়াতে পিল মই আজিকালি ভিতৰতে আপোনাক পানী কৰি দিম, প্ৰেছাৰৰ পিলটো। ঠিক আছে না? মোৰ ফালৰ পৰা আপোনাক শুনক, আমি যে এৰিলো কিয় জানেনে? মোৰো কাম আছে আজি, যিহেতু দুমাহী হয়নে, সৰুকো সেৱা কৰিব লাগে হয়নে? আপোনালোকে থাকক, মই আহিম হয়নে? এতিয়া যাওঁ, থাকব আপোনালোকে। এতিয়া কি লাগব কওক তাড়াতাড়ি? হ'ব, মই গেছ টেবুলটো মই ৰেডি কৰি দিম আপোনালোক। আলনাডাল আৰু গেছ টেবুলখিনি মই নেক্সট সপ্তাহত লৈ আহিম। চব দিম, টেনশ্যন ল'ব নালাগে। এতিয়া এলুমিনিয়ামৰ বাল্টিং লাগিব, চিলভাৰৰ আৰু গেছ টেবুল খান মই আনি দিম। ঔষধটো মই আজি কালিৰ ভিতৰতে আনি দিম। এতিয়া আমি আহোঁ, এতিয়া থাকক। গেছটো হ'লেও মই চাওঁ কি কৰোঁ। আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব, আৰু মোৰ ফোন নম্বৰটো দিয়াই থাকে, তাতে আপোনালোকে ফোন কৰিও জনাব পাৰে। আৰু এনেকুৱা ধৰণৰ কাম মই বোধহয় নকৰিম চাগে, কিয় তাৰমানে মই বহুতো বহু কথা শুনিব লগা হৈছে ভাই। সেইকাৰণে
অলপ মনটো বেয়া সেইকাৰণে মই এইগিলাখান ভিডিঅ' নেদা বুলি ভাবিছোঁ কাৰণ খানাৰে ভিডিঅ' পাব আৰু কিবা দিব লগা হ'লে ভাই অন কেমেৰাত নহয় মই তেখেতক অলপ অফ কেমেৰাত দিম ঘৰত যাম কিন্তু একেদিন মই এনেকুৱা ভিডিঅ' নেদাওঁ যিহেতু মাঘৰ মাহ মোৰ খানা আহি আছে ইয়াত আৰু মই বহুত কথা শুনিব লাগে বহুত কথা শুনিছোঁ অলৰেডি আপোনালোকেতো গমেই নাপায় ভিডিঅ' চাই মই কমেণ্ট যোগে চাব বহুত কথা শুনিব লাগে কিবা দোনে কিবা সেই লৈ আছা এই বহুত কথা আপোনালোকে কি বুলি কওঁ আপোনালোকক তে নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই জয় আই অসম জয় জুবিন দা বাকী ভাল কি কৰি আছা এই এখন গেছ টেবুল বনাই আছোঁ গেছ টেবুল বনাব লগা আজি গেছ টেবুল এটা কৈ নাই আকৌ নাই সেইকাৰণে উপায় নাই কৰিবাইটো লাগিব হয় না নহয় কৰিবাইটো লাগিব আজি বিহুৰ দিনা আমি আজি দৈত আজি মোৰ লগত মই ফাদাৰ বুলি মাতো আমি আকৌ বন্ধু হোৱা নাই জানছো ভগৱানে ভাল কৰক দে বাছে ইয়াত মংগল কৰিবি যে ভগৱান হৈ আহিছে সেই নাই সেইটো কথা নহয় চবেই চবৰ কথা চিন্তা কৰিব লাগিব মংগল কৰি দিছে বাছাত বাকী আপোনাৰ ঔষধ পাতিগিলাখানা দিব মোৰ এটা মানুহে হ'ব দিয়ক একদম মই পাৰ্চেল কৰি দিম আপোনাক ন হ'ব আজি নাই পিল এই মুড়িটো তেল লৈ থাকো প্ৰেছাৰ নেকি কেঁচা লো প্ৰেছাৰ দিয়ক মই গধূলি পিলকেইটা আনি দিম দিয়ক ন হ'ব দিয়ক লো প্ৰেছাৰ